আজি ৰাতি হাতী 4টা আহিছে, মই 2টা দেখা পাইছোঁ। বাঁহ কাটবা যাওঁতে গোটাই ঝৰঝৰে আছে, বাঁহ হেৰি কৰি আছে, ভাঙি আছে, কল খাচি, তাৰপিছতে কঁঠাল খাচি। আৰু এতিয়া আজি দিনটো আছে, এতিয়া আছে সেই সিফালে জংঘলত দেখি পুখুৰীত গাঁও ধুই আছে। এইখিনি কি কয়? এইখিনি হকৰাপাৰা কয়, গাঠিয়নপাৰা। মানুহ যে এই কি কৰিম আৰু ফৰেষ্টে যি কৰে আৰু আমাৰ আৰু কৰিব লগা নাই আৰু। ফৰেষ্টাৰ আহি না? ফৰেষ্টত অহা নাই, কোনোদিন অহা নাই। আৰু সিহঁতে কি কৰে ক'ব নোৱাৰোঁ আৰু কেনেকৈ খেদে, আমিতো আৰু আমাৰ অস্ত্ৰই নাই না, আমি কেনেকৈ খেদিম? এই আৰু সমস্যা আৰু খেতি তেতিয়া আৰু কি কৰি ৰাখোঁ ক'ব নোৱাৰোঁ আৰু। শস্য কিন্তু নষ্ট কৰা নাই, কঁঠালে খাচি, বাঁহৰ পাত খাচি, আঠিয়া কল খাচি, এই আৰু। এতিয়ালৈকে ইয়াতে আছে। এতিয়া মোটামুটি 12 বাজি গ'ল। আজি হাতীকেইটাৰ ওপৰত যোৱা নাই, 2টা আছে। 3টা আছিল, এটা উঠিছে, পাহাৰতে উঠিছে, আৰু বাকী 2টা ইয়াতে আছে এতিয়া বৰ্তমান। বাকাৰাৰ নামটো কি? এইটো টেটাবাৰী। টেটাবাৰী। এইটো বাকাৰা ঠিক নাই, অলপ জংঘল আছে, কিন্তু বেছি আৰু হেৰি নাই। ইয়াতে থাকিব লগা কণ্ডিশ্যন নাই, মানুহ আহি ফটককৈ দেখা পালে পাগলা হৈ যাব ইয়াতে, এনেকৈ হাতী থাকিলে নেকি? টোপনি মাৰি আছে। ক'ত আছে? এই তাতে এইখিনি জংঘলত। বৰ বেছি কিমান দূৰ হ'ব এইখিনি? বেছি দূৰ নহয়, মোটামুটি আধা কিলোমিটাৰো নহয়। এই আধা কিলোমিটাৰ।